হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজিৰ ৰেচিপিটো হৈছে চিৰা লাড়ুৰ ৰেচিপি। এইটো চিৰা লাড়ুটো একদম খাবলৈ খুব বেছি টেষ্টি হৈছিলে। লগতে এই চিৰা লাড়ুটো মই একদম মচমচীয়াকৈ বনাইছোঁ। তো মই জাষ্ট মোৰ ৰেচিপিটো শ্বেয়াৰ কৰিম, কাৰণ চিৰা লাড়ু বনাব বহুতেই জানে। তো মই কেনেকৈ বনাইছোঁ মোৰ ৰেচিপিটো মই আজি শ্বেয়াৰ কৰি আছোঁ। তো তাৰ কাৰণে প্ৰথমত লৈ লৈছোঁ চিৰা। আধা কেজি চিৰা, পেকেট চিৰা। মই এইখিনি দোকানৰ পৰা অনা পেকেট চিৰা হয়। তো এইখিনি মই ভালকৈ ধুই মেলি লৈছোঁ, আৰু এইখিনি এতিয়া শুকুৱাই লৈছোঁ চিৰাখিনি। আৰু লগতে এতিয়া লৈছোঁ মই গুড়খিনি খোলা গুড় হয়। এইখিনি মই এতিয়া কাটি ল'ম সৰু সৰুকৈ, কাৰণ এইখিনি সৰু সৰু কাটি ল'লে মিল্ট হোৱাত ইজি হয়। তো এতিয়া এইখিনি গুড় মই কাটি লৈ আছোঁ, আৰু এইখিনি চিৰাখিনি মই প্ৰথমতে লাড়ু বনোৱাৰ আগতে ভাজি ল'ম, কাৰণ ভাজি ল'লে চিৰাখিনি কি হয়, লাড়ুকেইটা খুব বেছি ভাল হয়, মানে বহুত দিনলৈকে আপুনি টাইটকৈ ৰাখিব পাৰে আৰু বস্তুটো, আৰু ফুচকি নাযায়। তো এতিয়া মই এই বস্তুখিনি দেখুৱাই দিছোঁ। এইখিনি গুড় লৈছোঁ, এইখিনি চিৰা লৈছোঁ, আৰু এতিয়া মই চিৰাখিনি ভাজিবৰ কাৰণে গেছটো জ্বলাই তাতে পেন বহাইছোঁ, আৰু ইয়াতে মই চিৰাখিনি দি দিম। বিনা তেলত ভাজিম এইখিনি, মানে তেল নিদিয়াকৈ এইখিনি ফ্ৰাই কৰিম 10 মিনিটলৈকে একদম ল' ফ্লেমত থৈ এইখিনি চামুচেৰে লৰাই পেলাই ফ্ৰাই কৰিম। তো এইখিনি যাতে তল মানে লাগি নাযায় বা জ্বলি নাযায়, সেইকাৰণে চামুচেৰে লৰাই থাকিব লাগে। তেতিয়া মানে ওপৰ তল গোটেই চিৰাখিনি একদম মচমচীয়া হৈ পেলাই ফ্ৰাই হৈ যাব। তো সেইকাৰণে লৰাই পেলাই 10 মিনিট সময়লৈকে মই এইখিনি ভাজি ল'ম। আৰু এনেকৈ যদি ভাজি পেলাই চিৰা লাড়ু বনোৱা যায়, বা মুড়ি লাড়ু এনেকৈ ভাজি পেলাই বনোৱা গ'লে মানে বস্তুখিনি কি হয়, বহু দিনলৈকে আপুনি ৰাখিব পাৰে লাড়ুখিনি। তো এতিয়া মই এইখিনি মানে হৈ গৈছে। হাতেৰে ভাঙি চালে যেতিয়া কেটেককৈ এনেকৈ ভাঙি যায় ন, তেতিয়া মানে এইখিনি হৈ গৈছে। এতিয়া গেছত বহাইছোঁ কেৰাহীত দিছোঁ অকণমান পানী, বেছি নহয়। পানীখিনি যেতিয়া উতল আহি যায়, লগালগ মই এইখিনি যিটো মই গুড় কাটি থৈছিলোঁ, সেই গুড়খিনি মই ইয়াতে দি লৈছোঁ। গুড়খিনি এতিয়া মেল্ট কৰি ল'ম। পানী দিলে গুড়খিনি কেৰাহীত পটককৈ লাগি নাযায়, সেইকাৰণে অলপ পানী ব্যৱহাৰ কৰিব লাগে, বেছি নহয়, একদম অলপমান। আৰু এতিয়া মই এইখিনি চামুচেৰে লৰাই পেলাই এইখিনি গুড়খিনিক মেল্ট কৰি ল'ম। এইখিনি গুড়খিনি একদম মানে মেল্ট হ'ব লাগিব, আৰু একদম গোটাৰ নিচিনা হয়। যেতিয়া তাৰি ওলা হ'ব, তেতিয়াহে ইয়াত চিৰাটো দিব লাগিব। তাৰ আগতে দিলে চিৰাৰ লাড়ুখিনি মানে ভাঙাকৈহে হ'ব, মানে ভাল নহয় আৰু চিৰাৰ লাড়ুখিনি। তো এতিয়া এইখিনি মই লৰাই পেলাই এইখিনি পূৰা তাৰি ওলোৱা নিচিনা কৰিব লাগিব। আৰু তো এইখিনি অলপ সময় লাগে এইখিনি কৰোঁতে। তো এইখিনি সময় লৈ পেলাই কৰিব লাগে এইখিনি। চিৰাৰ লাড়ু বনোৱা এইটোৱে পদ্ধতি যে চিৰাটো ভাল হ'ব লাগে ভাজাটো, আৰু লগতে গুড়খিনি ভালকৈ মেল্ট হ'ব লাগে, আৰু একদম তাৰি ওলোৱাকৈ। এতিয়া চিৰাখিনি দি লৈছোঁ, আৰু এতিয়া চিৰা আৰু গুড় গোটেইখিনি ভালকৈ মই মিক্স কৰিম। তল ওপৰকৈ এইখিনি মিক্স কৰি ল'ম, কাৰণ মিক্স কৰিলেহে গুড়খিনি গৈ চিৰাত লাগিব, তেতিয়াহে লাড়ুকেইটা ভাল হ'ব। তো সেইকাৰণে এইখিনিও অলপ মানে ভালকৈ লৰাই পেলাই মিক্স কৰি ল'ম। চিৰা লাড়ু বনোৱা যি পদ্ধতি বহুত বেছি ইজি হয়, জাষ্ট বনাব জানিব লাগে, তেতিয়া ধুনীয়া চিৰা লাড়ু হৈ যায়। তো এইখিনি মই এতিয়া মিক্স কৰি লৈছোঁ, লৰাই পেলাই এইখিনি হৈ গৈছে মিক্স। এতিয়া মই গেছটো অফ কৰি দিম, আৰু এইখিনি একদম ল' ফ্লেমত থৈ পেলাই কৰিছিলোঁ গেছৰ পাৱাৰটো। তো এইখিনি এতিয়া হৈ গৈছে। এতিয়া ঠাণ্ডাৰ দিন যিহেতু বহুত সোনকালে লাগি ধৰে, গৰম দিন হ'লে ভাল হয়। বহাগ বিহুৰ সময়ত চিৰাৰ লাড়ু হওক বা মুড়ি লাড়ুৱে হওক বা পিঠাই হওক, বহুত ধুনীয়াকৈ হয়। কিন্তু এতিয়া যিহেতু ঠাণ্ডাৰ দিন হয়, সেইকাৰণে সোনকালে লাগি ধৰে। তো এতিয়া এইখিনি নমাই লৈছোঁ গেছৰ পৰা, আৰু এইখিনি এতিয়া পূৰা গৰম আছে। এতিয়া মই হাতত পানী লগাই লৈছোঁ। পানীখিনি যাতে চিৰাত নপৰে, হাততহে লাগিব লাগে। আৰু হাতটো এনেকৈ জাকৰি লৈ পেলাই এতিয়া মই গৰম চিৰাখিনি হাতত লগাই এনেকৈ উঠাই ল'ম। অলপ গৰমটো লাগে, কিন্তু লাড়ুখিনি গৰমে বনালে চেফটো বহুত ধুনীয়া গোল হয়। কিন্তু যদি ঠাণ্ডা হোৱাৰ পাছত বনাব যায়, পূৰা একেবাৰে টাইট হৈ যায়। তো সেনেকৈ লাড়ু নহয়। তো সেইকাৰণে গৰমে বনাব লাগে, আৰু হাত নপৰিবৰ কাৰণে পানী ব্যৱহাৰ কৰিব লাগে। তো এতিয়া মই লাড়ু এটা বনাইছোঁ, বাকীকেইটাও এনেকৈ বনাই ল'ম। এবাৰ হাতত পানী লগালে 2-3টা বনাব পৰা যায়। মই এবাৰ লগাই পেলাই এটা বনাইছোঁ, আৰু নেক্সট এটা লগাই পেলাই বাকীকেইটা বনাই ল'ম এনেকৈ। কাৰণ বেছি পানী ব্যৱহাৰো কৰিব নালাগে, যাতে চিৰাত পানী লাগি গ'লে আকৌ লাড়ুকেইটা খুচকি যোৱা চান্সটো থাকে। সেইকাৰণে মই এনেকৈ এবাৰে লগাইছোঁ, তাৰ পাছতে বাকীখিনি এনেকৈ লাড়ু পটাপট বনাই লৈছোঁ। যদি পিছত গৈ পেলাই তলৰ ফালে লাগি যায়, তো গেছত বহাই পেলাইও সেইখিনি কৰি ল'ব পাৰে। যিবিলাকে লাড়ু বনাব জানে তেওঁলোকে জানে এইটো পদ্ধতি, যিবিলাকে নাজানে তেওঁলোককহে মই কৈছোঁ যে লাড়ু বনাওঁতে যদি এনেকৈ লাগি যায়, তো আপোনালোকে গেছত বহাই অলপ গৰম কৰি ল'ব। যেতিয়া গুড়টো গলিবলৈ লয়, পটাপট গেছত ৰাখিয়েই মানে আপুনি লাড়ুটো কৰি ল'ব। এইখিনি চবৰে হয়, কিন্তু কাৰণ কিয়, প্ৰথমখিনি বনাওঁতেহে ধুনীয়াকৈ হয়, পিছৰখিনিত লাগিয়ে যায়। তো মোৰো লাগি গৈছিলে,
মই যিকোনো লাড়ু বনাওঁতে মোৰো লাগি যায় তো ময়ো তেনেকৈ কৰোঁ গেছত বহাই গেছৰ পৰা উঠাই লওঁ তো এইখিনি মই 3টা লাড়ু বনাইছোঁ গোল গোলকৈ তো আমি দেখুৱাই দিছোঁ এতিয়া যেতিয়া অলপমান ঠাণ্ডা হৈছে মই গেছত বহাই দিছোঁ একদম ল' ফ্লেমত একদম যেতিয়া গেছটো একদম পিৰ কৰে সেনেকুৱা ফ্লেম এটাত থৈ আপোনালোকে লাড়ুবিলাক বনাই ল'ব পাৰে মই তেনেকৈ থৈ এনেকৈ ফটাফট লাড়ুবিলাক বনাই লৈছোঁ তো এইটো বনোৱা পদ্ধতি খুব বেছি ইজি হয় আৰু খাবলৈও খুব বেছি টেষ্ট হয় এতিয়া ঠাণ্ডা দিন এনেকৈ বনাই থ'ব পাৰি আৰু গধূলি চাহৰ লগত খাৱাৰ মানে নাস্তা হৈ যায় তো এতিয়া মই এনেকৈ লাড়ুখিনি বনাই লৈছোঁ নৰমো হয় এনেকৈ গৰমত যদি হাতত লৈ বনাব পৰা যায় এতিয়া মই গোটেইখিনি লাড়ু বনাই লৈছোঁ দেখুৱাই দিছোঁ একদম কালাৰো বহুত বেছি ধুনীয়া আহে যিটো আমি দোকানৰ পৰা ৰেডিমেড যিটো গুড় বক্সত আহে সেই গুড়টো বাছ পেকেটিং কৰাটোহে ধুনীয়া থাকে কিন্তু খোৱাত মানে খুব বেছি মানে টেষ্টটো নাথাকে কিন্তু আমাৰ যিটো খোলা গুড় দেশী গুড় সেইটো খুব বেছি টেষ্টটো থাকে আৰু বস্তুবিলাকো বহুত ধুনীয়া হয় একদম মানে কালাৰফুল ইমান ধুনীয়া দেখিছে একো কালাৰ ব্যৱহাৰ নকৰাকৈ ইমান ধুনীয়া কালাৰ এটা হয় তো এইটোৱে মোৰ আজি চিৰা লাড়ুৰ ৰেচিপি আছিলে নেক্সট ভিডিঅ' লগ পাম বাই